So hello dears, I welcome you all to a new class of our channel. So in this class we are going to deal with the questions of the lesson named A New Day, A New Way. Well, so in the last class we tried to understand the lesson in Assamese, and I tried my best to express the lesson in Assamese, and I hope that you too try to read the lesson by yourselves. You too try to try to find out the meanings of the words that you might have you might not have been familiar with. তাৰ অৰ্থটো হৈছে অকণমান ইংৰাজীত ক'লে তোমালোকৰ জটিলতাটো আহিব, বাট দিছ ইজ দ্য ৱে টু লাৰ্ণ দ্য ইংলিছ। মানে মই কি কৈছোঁ চোৱা, যে যোৱা ক্লাছত আমি এই পাঠটো অসমীয়াত পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, আৰু অসমীয়াত পঢ়িবলৈ নহয় অসমীয়াত বুজিবলৈ চেষ্টা কৰিছিলোঁ, আৰু মোৰ আশা যে তোমালোকে পাঠটো খুব ভালদৰে ঘৰত পঢ়িছা, আৰু পাঠটোৰ লগত পাঠটোৰ লগত থকা যিবোৰ কঠিন শব্দ অৰ্থ, কাৰণ বহুত শব্দ অৰ্থটো মই তোমালোকক দি দিছিলোঁ, বাট এপাৰ্ট ফ্ৰম দ'জ ৱৰ্ডছ, সেই শব্দবোৰৰ বাহিৰেও যদি তোমালোকে নতুন কিবা যদি নতুন শব্দ পাইছা, সেই শব্দবোৰৰ অৰ্থ জানিবলৈ তোমালোকে চেষ্টা কৰিছিলা বুলি মোৰ আশা আছে। সেইটোকে মই ইংৰাজীত ক'লোঁ, চিম্পল। ঠিক আছে, তোমালোকে নাভাবিবা যে মই কেৱল ইংৰাজীত কৈ আছোঁ তো কথাখিনি কঠিন হৈছে, নহয়। মই ইংৰাজী কোৱাৰ লগতে সেই কথাখিনি অসমীয়াতো এক্সপ্ৰেছ কৰিম, বাট আৱাৰ ডিউটি ইজ টু বি ফেমিলিয়াৰ উইথ দিছ লেংগুৱেজ। মানে হ'ল এই ভাষাটোৰ লগত আমি পৰিচয় এটা কৰিব লাগিব। ৱেল, চ' এতিয়ালৈকে আমি কি শিকিছিলোঁ, যে এই পাঠটো দৰাচলতে কি আছে, পাঠটোৰ মূল যিটো থিম অফ দ্য লেচন ইজ উইমেন এম্পাৱাৰমেণ্ট এণ্ড দ্য ৰোল অফ NGOs ইন দ্য ছ'চাইটি, ৰাইট। মানে হ'ল এই পাঠটোৰ মূল যিটো বিষয়বস্তু কি আছিল, মহিলা সবলীকৰণ, আৰু মহিলা সবলীকৰণৰ লগতে বিভিন্ন ধৰণৰ বেচৰকাৰী যিবোৰ সংস্থা থাকে, যাক ইংৰাজীত NGO বুলি কয়, তেনে NGOবোৰৰ আমাৰ সমাজত কেনেকুৱা ধৰণৰ ভূমিকা থাকে সেই সম্পৰ্কে আমি এই পাঠটোত পঢ়িছিলোঁ। য়েছ, আৰু এট দ্য ছেইম টাইম আমি কি পঢ়িছিলোঁ, যে দেয়াৰ ৱাজ আ লেডি হুজ নেম ৱাজ সীমা ডেকা। She got her empowered, but কেনেকৈ ক'ম, যে yes, she tried to make her empowered with the help of an NGO called the Brave Mothers, right? আৰু in taking the help from that NGO, she was highly helped by her daughter whose name was সীমা ডেকা, স্বাতী। মানে মই কি কৈছোঁ, যে পাঠটো সীমা ডেকা বুলি এগৰাকী মহিলাৰ বিষয়ে পঢ়িছিলোঁ, আৰু কিদৰে এই সীমা ডেকাইনো NGO এটাৰ সহায় লৈ নিজক সবল কৰিছিল, আৰ্থিকভাৱে সচ্ছল কৰিছিল, যাক আমি কি বুলি কওঁ, এম্পাৱাৰমেণ্ট বুলি কওঁ। আৰু সেই সহায় লোৱাৰ NGOটোৰ পৰা সহায় লোৱাৰ ক্ষেত্ৰত সীমা ডেকাক কেনেকৈ তেওঁৰ জীয়ৰী বা তেওঁৰ ছোৱালী স্বাতীয়ে সহায় কৰিছিল, সেই সম্পৰ্কে আমি পঢ়িছিলোঁ। এণ্ড এলং উইথ অল দিছ থিংছ আমি কি পঢ়িছিলোঁ, যে হাউ ডু দ্য NGOs প্লে এ ভেৰি ছিগনিফিকেণ্ট ৰোল ইন দ্য ছ'চাইটি। মানে সমাজতনো NGOবোৰে কি ধৰণৰ ৰোল প্লে কৰে, ৰোল বুলি ক'লে ভূমিকা গ্ৰহণ কৰে, সেই সম্পৰ্কে আমি এই পাঠটোত পঢ়িছিলোঁ। লগতে আমি পঢ়িছিলোঁ যে এই NGOটোৰ মূল উদ্দেশ্য আছিল উইমেন এম্পাৱাৰমেণ্ট, আৰু কিদৰে দ্য NGO কল্ড ব্ৰেভ মাদাৰ্ছ ট্ৰেইন দ্য উইমেন ইন ভেৰাইটি অফ ফিল্ডছ। বিভিন্ন ফিল্ডত কেনেকৈ ট্ৰেইন কৰাই আছিল কেনেকৈ NGOটোৱে মহিলাসকলক আৰ্থিকভাৱে সচ্ছল হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। এভৰিথিং ৱাজ বিং ডিছকাছড ইন দ্য লাষ্ট ক্লাছেছ। যদি তোমালোক নতুন হয় তেনেহ'লে তোমালোকে লাষ্ট পাৰ্ট 1 আৰু পাৰ্ট 2টো চাই এই পাৰ্টটোলৈ আহিবা, তেতিয়া তোমালোকে ৰিলেট কৰিব পাৰিবা। চ' ৱেল, এই গোটেইখিনি আমি ডিছকাছ কৰিছিলোঁ ইন দ্য লাষ্ট ক্লাছেছ। আজিৰ ক্লাছটোত উই আৰ গোয়িং টু ডিল উইথ দ্য কুৱেশ্যনছ অফ দিছ লেচন, ঠিক আছে। চ' আজি দেৰি নকৰোঁ, মই এতিয়া পুনতে কুৱেশ্যনছখিনিলৈ গুচি যাওঁ। মই শ্লাইডছটো চেঞ্জ কৰি লওঁ। ৱেল, চ' দিছ ইজ দ্য শ্লাইড, অ'কে। চ' তোমালোকে এইখিনি এতিয়া পেজ নম্বৰ 81 তোমালোকে কি কৰা, ইউ শ্বুড অ'পেন ইয়'ৰ টেক্সট বুক এণ্ড গ' টু দ্য পেজ নম্বৰ 81 এণ্ড দ্য ভেৰি ফাৰ্ষ্ট কুৱেশ্যনছ এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ফ্ৰম দ্য লেচন। তাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন, মই সেই কুৱেশ্যনটো এতিয়া পঢ়িব গৈ আছোঁ আৰু বুজিব গৈ আছোঁ আমি, ঠিক আছে। তোমালোকে কিতাপখন ওলাই লোৱা। এতিয়া চোৱা, ইয়াতে কি কৈছে, যে ৱাই ৱাজ সীমা আপছেট, সুধিছে যে সীমা কিয় আপছেট আছিলে বুলি সুধিছে। তো আমি যেতিয়া ইনিচিয়েলি লেচনটো পঢ়িছিলোঁ তেতিয়া আমি গম পাইছিলোঁ নাই যে সীমা ৱাজ ছিটিং ইন দ্য ডাৰ্ক ৰুম এণ্ড শ্বি ৱাজ ভেৰি আপছেট। চ' হোৱাট ৱাজ দ্য ৰিজন অফ হাৰ ৱাই ৱাজ শ্বি আপছেট, হোৱাট ৱাজ দ্য ৰিজন বিহাইণ্ড ডেট। মই তোমালোকক তেতিয়া কৈছিলোঁ যে তেওঁ কিয় আপছেট হৈ আছিলে।
এতিয়া কিয় হৈ আছিলে তাক প্ৰশ্ন সুধিলে চোৱা সেইটো কাৰণে দিছ ইজ দ্য ইম্পৰ্টেঞ্চ অফ ন'য়িং দ্য মিনিং অফ ইচ লাইন ইন দ্য লেচনটোৰ প্ৰত্যেকটো লাইনৰ অৰ্থ জনাটো সেইকাৰণে প্ৰয়োজনীয় হৈ পৰে ৱেল চ' এতিয়া এনচাৰটো কি হয় চোৱা সীমা ৱাজ আপছেট ৰিগাৰ্ডিং হোৱাট হাৰ অফিচ মেনেজাৰ ট'ল্ড মানে অফিচৰ মেনেজাৰ গৰাকীয়ে সীমাক যি কৈছিল সেই কথাটোক লৈ সীমা আপছেট আছিল এতিয়া আমাৰ প্ৰশ্ন হ'ল যে কিনো কৈছিল সীমাক কি কৈছিল সীমাক কৈছিল চোৱা শ্বি ট'ল্ড সি মানে হ'ল ইয়াত সেই অফিচৰ মেনেজাৰগৰাকীৰ কথা কৈছে হাৰ মানে সীমাৰ কথা কৈছে শ্বি ট'ল্ড হাৰ ডেট দ্য অফিচ উড টেক আ ফিউ ডেইজ মোৰ টু পে দ্য চেলেৰী মানে হ'ল এইটোত আমি গম পাইছিলোঁ লেচনটো পঢ়োঁতে যে সীমাহঁতৰ যিটো অফিচৰ দৰমহা মানে সেই মাহটোৰ সেই মানে যিটো মাহ হৈ গৈছিলে সেই মাহৰ দৰমহা কিছু পলম হ'ব মানে চিম্পলি যদি আমি কওঁ যে দৰমহা পলম হোৱাৰ যিটো ইনফৰ্মেশ্যন আছিলে যিটো খবৰ আছিল সেই খবৰটো পোৱাৰ পাছত বা সেই খবৰটোৰ কাৰণে সীমা বিকেম আপছেট সীমা কি হৈছিল আপছেট হৈ আছিলে বুজি পাইছা তাৰপাছত নেক্সট চোৱা হোৱাট ডিড স্বাতি ছাজেষ্ট টু হাৰ মাদাৰ তো আমি গম পাওঁ ন হু ৱাজ স্বাতি স্বাতি ৱাজ দ্য ডটাৰ অফ সীমা এতিয়া এই স্বাতিয়ে ছাজেষ্ট বুলি ক'লে মই কৈছিলোঁ তোমালোকক আগতে কৈছোঁ যে দ্য মিনিং অফ ছাজেষ্ট ইজ পৰামৰ্শ দিয়াটোক ছাজেষ্ট কৰা বুলি কয় চ' এতিয়া স্বাতিয়ে মাকক কি পৰামৰ্শ দিছিল ইয়াত সেইটো সুধিছে যে স্বাতি ছাজেষ্টেড টু হাৰ মাদাৰ স্বাতিয়ে নিজৰ মাকক পৰামৰ্শ দিছিল টু ট্ৰাই ফৰ ছাম হেল্প কিছু সহায় লোৱাৰ পৰামৰ্শ দিছিল কাৰ পৰা ফ্ৰম দ্য এন জি অ' এটাৰ পৰা আৰু এন জি অ'টোৰ নাম কি আছিল নেমড ব্ৰেভ মাদাৰ্ছ এন জি অ'টোৰ পৰা কিছু সহায় ল'বলৈ স্বাতিয়ে নিজৰ মাকক মানে সীমা ডেকাক কি দিছিল ছাজেশ্যন দিছিল মানে হ'ল পৰামৰ্শ দিছিল ঠিক আছে তাৰপাছত চি নম্বৰ কুৱেশ্যনটো চোৱা হোৱাট হেপেন ৱেন সীমা মেট দ্য লেডি এট দ্য অফিচ অফ দ্য এন জি অ' যিটো আছিল সেই এন জি অ' মানে কি হ'ল যে যেতিয়া আমিতো তোমালোকে জানিছাই চাগে যে স্বাতি যেতিয়া স্কুলৰ পৰা আহিছিলে বা যেতিয়া মাকৰ ওচৰলৈ আহিলে তো তাই কি কৰিলে চি কল্ড টু দ্য লেডি হোম চি মিট ইন দ্য স্কুল মানে যাক তেওঁ লগ পাইছিলে তাক কি হ'ল স্বাতিয়ে ফোন কৰিছিলে তাৰপাছত সেই লেডিগৰাকীয়ে কি কৰিলে ইন ৰেছপন্স টু দ্য কল টু স্বাতি লেডিগৰাকীয়ে কি কৰিলে চি ইনভাইটেড হাৰ মাদাৰ টু দেয়াৰ অফিচ মানে হ'ল তেওঁলোকৰ অফিচলৈ তাৰ মাকক মাতি পঠিয়াইছিলে কাৰ মাকক স্বাতিৰ মাকক আৰু সেই কথাকে লৈ মানে সেই ইনভিটেশ্যনটোক লৈ স্বাতিৰ মাক পিছদিনাখন ক'ত গৈছিল ব্ৰেভ মাদাৰ নামৰ অৰ্গেনাইজেশ্যনটো বা এন জি অ'টোৰ অফিচলৈ গৈছিল বুলি কৈছে এতিয়া ইয়াত সেইটোৱে সুধিছে যে হোৱাট হেপেন ৱেন সীমা মেট দ্য লেডি এট দ্য অফিচ যেতিয়া অফিচত গৈ সীমাই সেই মহিলাগৰাকীক লগ পাইছিল যাক স্বাতিয়ে ফোন কৰিছিল তেতিয়ানো তাত কি হৈছিল বুলি সুধিছে অলপ এনচাৰটো দীঘল হয় বাট দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ এইটো এটা মানে এটা ইয়াত অলপ এক্সপ্ৰেছিভ হৈ গৈছে এনচাৰটো কাৰণ ইয়াত মই সৰু কৰি চাইছিলোঁ মিনিংটো ওলাই নাহে চ' অকণমান সেইটো কাৰণে দীঘল হৈছে এনচাৰটো আই হোপ তোমালোকে 2-3 বাৰ পঢ়িলে তোমালোকৰ ক্লিয়াৰ হৈ যাব ৱেল চোৱা কি কৈছে ইয়াত ৱেন সীমা মেট দ্য লেডি এট দ্য অফিচ যেতিয়া সীমাই মহিলাগৰাকীক অফিচত লগ পাইছিল দ্য লেডি এট ফাৰ্ষ্ট লেডিগৰাকীয়ে প্ৰথম কি কৰিলে ব্ৰট হাৰ্ট সীমাক লৈ গ'ল ক'লৈ লৈ গ'ল ইনটু এ ৰুম এটা ৰুমলৈ লৈ গ'ল ৱেৰ মেনি উইমেন ৱাজ বিং একচুৱেলি ইয়াত মোৰ এটা গ্ৰামেটিকেল ইৰ'ৰ হৈ গ'ল দিছ শুড নট বি ৱাজ এইটো হ'ব লাগে ৱেৰ মই এইটো চোৱা নাছিলোঁ এইটো কি হ'ব লাগে WERE ৱেৰ ঠিক আছে এইটো ৱাজ নহয় ৱেৰ বিং ট্ৰেইন ইন ভেৰিয়াছ ফিল্ড মানে এটা ৰুমলৈ লৈ গ'ল য'ত মহিলাসকলক বিভিন্ন ধৰণৰ ট্ৰেইনিং দি থকা হৈছিলে সেইটো কৈছে দ্য লেডি অলছ' এক্সপ্লেইন এবাউট দ্য বিজনেছ পটেঞ্চিয়েল ইন কুকিং টু সীমা আৰু মহিলাগৰাকীয়ে লগতে সীমাই যিহেতু আমি গম পাইছিলোঁ ন সীমা ৱাজ ইণ্টাৰেষ্টেড ইন কুকিং তো কুকিঙক লৈ কি ধৰণৰ ব্যৱসায়নো কৰিব পাৰি কি ব্যৱসায়ৰ পটেঞ্চিয়েলছ আছে মানে সম্ভাৱনা আছে সেই সম্পৰ্কে কি কৈছিল সীমাক এই লেডিগৰাকীয়ে তথ্য দিছিল বা জনাইছিল বুলি কৈছে ঠিক আছে মানে ব্যাখ্যা দিছিল এক্সপ্লেইন বুলি ক'লে ব্যাখ্যা দিয়া যেনেকৈ তোমালোকক মই এতিয়া লেচনটোক ব্যাখ্যা দি আছোঁ নহয় বা প্ৰশ্ন উত্তৰখিনিক ব্যাখ্যা দি আছোঁ নহয় দিছ ইজ কল আই এম এক্সপ্লেইনিং ইউ দ্য এনচাৰ্ছ অফ দিছ কুৱেশ্যনছ ৱেল চ' শ্বি ইভেন এনকাৰেজ মানে এই মহিলাগৰাকীয়ে সীমাক লগতে কি কৰিছিল এনকাৰেজ মানে হ'ল উৎসাহিত কৰা
ঠিক আছে যেনেকৈ এতিয়া তোমালোকৰ বিদ্যালয়ত তোমালোকৰ শিক্ষক বা শিক্ষয়িত্ৰীসকলে তোমালোকক পঢ়া শুনা কৰিবলৈ বা ভাল স্বাস্থ্য ৰাখিবলৈ উৎসাহিত কৰাই নাই দিছ ইজ কল এনকাৰেজ কৰা যেনেকৈ তোমালোকৰ এতিয়া বিভিন্ন ধৰণৰ স্কুল উইক হয় বিদ্যালয় সপ্তাহ হয় তো তাত যিসকলে প্ৰাইজ পায় তেওঁলোকক মানে যিসকলে বিভিন্ন প্ৰতিযোগিতাত জিকে তেওঁলোকক কি দিয়া হয় এনকাৰেজমেণ্ট দিয়া হয় এনকাৰেজমেণ্টত আমি কি দিওঁ আমি বিভিন্ন ধৰণৰ মেডেল হৈ গ'ল কিতাপ হৈ গ'ল এইবোৰ দিওঁ ঠিক আছে দিছ ইজ কল এনকাৰেজ কৰা ঠিক আছে এণ্ড এচিয়ৰ্ড মানে হ'ল এচিয়ৰ্ড বুলি ক'লে এনেকুৱা হয় এচিয়ৰ্ড হেল্প টু সীমা টু ষ্টাৰ্ট হাৰ ভেঞ্চাৰ ইয়াত তিনিটা শব্দ তোমালোকে এনকাৰেজ এচিয়ৰ্ড এণ্ড ভেঞ্চাৰ এই তিনিটা নতুন শব্দ হয় বাট এই শব্দবোৰ জানি থোৱাটো বেছি জৰুৰী এচিয়ৰ্ড মানে হ'ল মানে এনেকুৱা হ'ল যে সীমাক মানে এইটো দিলে এতিয়া এচিয়ৰ্ডৰ একিউৰেট মিনিংটো মোৰ মাথাত অহা নাই অসমীয়াটো মানে এচিয়ৰেঞ্চ দিলে মানে হ'ল মানে চিভ এণ্ড এনকাৰেজ সীমাক কি কৰিলে উৎসাহিত কৰিলে লগতে সীমাক এচিয়ৰেঞ্চ দিলে মানে ক'লে যে তুমি ব্যৱসায়টো আৰম্ভ কৰা এতিয়া ইয়াত ভেঞ্চাৰ বুলি যিটো শব্দ লিখিছোঁ ন এই ভেঞ্চাৰ শব্দটোৰ অৰ্থটো হৈছে মই সীমাৰ ব্যৱসায়টোৰ কথাই কৈছোঁ ভেঞ্চাৰ বুলি ক'লে এনেকুৱা এটা কাম যিটো কামত বহুত ৰিস্ক থাকে ঠিক আছে বহুত কি থাকে ৰিস্ক থাকে আৰু সেই ৰিস্ক থকা যিবোৰ কাম বিশেষকৈ ব্যৱসায় তাক আমি কি বুলি কওঁ ভেঞ্চাৰ বুলি কওঁ ইংৰাজীত শব্দটো কিছু জটিল কিন্তু শব্দটো খুব ভাল শব্দ হয় তোমালোকে মনত ৰাখিবা ইন দ্য ফিল্ড অফ কুকিং কাৰণ সীমাক কি কোৱা হৈছিলে সীমাই ক'লে যে মই কুকিং কৰি ভাল পাওঁ তেনেহ'লে এতিয়া সীমাক সেই মহিলাগৰাকী বা সেই এন জি অ'তে কি কৰিব দে আৰ গয়িং টু প্ৰভাইড হাৰ্ড ট্ৰেইনিং ইন দেট ৰেচপেক্টিভ ফিল্ড মানে হ'ল কুকিঙক লৈ কি কৰিব সেই এন জি অ'তে তেওঁলোকক মানে সীমাক ট্ৰেইনিং দিব এণ্ড আফটাৰ কমপ্লিটিং দ্য ট্ৰেইনিং সীমা হেড টু ষ্টাৰ্ট দ্য বিজনেছ ইন কুকিং মানে ট্ৰেইনিংটো শেষ কৰাৰ পাছত সীমাৰ কি আছিলে কৰিবলগীয়া সীমাই ব্যৱসায় কৰিব কুকিঙৰ ওপৰত তো ব্যৱসায় কি হয় ইট ইজ ৰিস্ক টেকিং ভেঞ্চাৰ বুলি কওঁ মানে এইটো এটা কি হয় ইয়াত কিছুমান এইটো আছে প্ৰত্যাহ্বান আছে আৰু যেতিয়া ব্যৱসায়ত বহুত বেছি প্ৰত্যাহ্বান থাকে বা নতুনকৈ যেতিয়া আমি কিবা এটা কাম কৰোঁ ঠিক আছে তাকে আমি কি বুলি কয় ইংৰাজীত ভেঞ্চাৰ বুলি কয় বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত যদি নতুনকৈ আমি যদি নতুন ব্যৱসায় এটা কৰিছোঁ ডেট ইজ কল আই এম ষ্টাৰ্টিং এ নিউ ভেঞ্চাৰ গম পাইছা নাই গতিকে শব্দটো জটিল কাৰণে মই ইমানখিনি বুজাইছোঁ তাৰ পাছত চোৱা পৰৱৰ্তী স্লাইডছটোলৈ যাওঁ তাত কি কৈছে অ'কে চ' লেট মি অ'পেন দ্য স্লাইড অ'কে ৱেল চ' ইয়াত কি কৈছে চোৱা 1 মিনিট এইটো চ' হোৱাট ডিড উইমেন অফ ব্ৰেভ মাদাৰ্ছ ডু ব্ৰেভ মাদাৰ নামৰ যিটো এন জি অ' আছিলে তাৰ মহিলাসকলে কি কৰিছিল এইটোতো আমি জানোৱে দ্য উইমেন অফ ব্ৰেভ মাদাৰ্ছ ৱাজ টেকিং ট্ৰেইনিং ইন ভেৰিয়াছ ফিল্ডছ মানে তাত মহিলাসকলে বিভিন্ন ক্ষেত্ৰত কি লৈছিল ট্ৰেইনিং লৈছিল বুলি কৈছে ঠিক আছে ট্ৰেইনিং লৈছিলে বুলি কৈছে ৱেল চ' দে ৱেৰ টেকিং ট্ৰেইনিং ইন ভেৰিয়াছ ফিল্ড আৰু কি ফিল্ড আছিলে লাইক টয় মেকিং 1 মিনিট মই স্লাইডছটো য়েছ ৱেল চৰি অ'কে চ' তেওঁলোকৰ কি ফিল্ডছ আছিলে লাইক টয় মেকিং পুতলা বনোৱা এমব্ৰইডাৰী ফুল বুটা ঠিক আছে টেইলৰিং গম পাইছা দৰ্জি কাম যিবোৰ থাকে কালিনেৰী আৰ্ট ৰন্ধন কাৰ্যৰ লগত জড়িত যিটো আমি পাতিছিলোঁ যিটো সীমা ৱাজ টু ডু দ্য বা ৱাজ টু টেক দ্য ট্ৰেইনিং ইন কালিনেৰী আৰ্ট ঠিক আছে যিটো সীমাই ল'বলৈ গৈ আছিল মোবাইল ফোন ৰিপেয়াৰিং এজ ৱেল মানে মোবাইল ফোন ৰিপেয়াৰিঙতো কি কৰিছিল এই মহিলাসকলে ট্ৰেইনিং লৈ আছিল ক'ৰ মহিলাসকল দ্য এন জি অ' কল্ড ব্ৰেভ মাদাৰ্ছ ৰাইট some of them have also started their business venture with the help of brave mothers আৰু কিছুমানে ট্ৰেইনিং লৈ আছিল আৰু এট দ্য চেম টাইম কিছুমান যাৰ ট্ৰেইনিং কমপ্লিট হৈছিল দে ষ্টাৰ্টেড টেকিং দেয়াৰ ভেঞ্চাৰ বা দে ষ্টাৰ্টেড ডুইং দেয়াৰ বিজনেছ উইথ দ্য হেল্প অফ দিছ এন জি অ' মানে কথাটো হ'ল যে কেৱল তাত মহিলাসকলে ট্ৰেইনিঙে লোৱা নাছিলে এন জি অ'টোৰ মহিলাসকলে ট্ৰেইনিং কমপ্লিট কৰাৰ পাছত কি কৰিছিল ব্যৱসায়ো আৰম্ভ কৰিছিল বুলি কৈছে মানে দে ৱেৰ অন দ্য পাথ অফ দেয়াৰ ছেল্ফ এম্পাৱাৰমেণ্ট আৰু ছোৱালীসকলে এই লেচনটো বা এই পাঠটো আৰু এটা পাঠ আছে তোমালোকৰ এইখন মানে এই টেক্সট বুকত সেইটো হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী এই দুটা পাঠ আই ৱান্ট দ্য গাৰ্লছ টু টু নট অনলি মানে এইটো কেৱল পঢ়িবলৈ মই দিয়া নাই ইট ইজ নট জাষ্ট ফৰ ৰিডিং বাট ইয়াৰ এছেঞ্চটো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ছোৱালীসকলে কাৰণ এই দুটা পাঠত উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত বহুতখিনি কথা আলোচনা কৰা হৈছে ছোৱালী মানে তোমালোকৰ মাজত সেই লেভেল অফ এৱাৰনেছ আনিবলৈ চেষ্টা কৰা হৈছে পাঠ্যপুথিৰ মাধ্যমত যে তোমালোকে মানে কি কৰিব পাৰা তোমালোকে নিজক ইম্পাৱাৰ কৰাৰ
সম্পৰ্কে জানিব পাৰা, কাৰণ ইয়াত সেই সম্পৰ্কে কেৱল তোমালোকৰ মাজত সজাগতাটো আনিবলৈ চেষ্টা কৰিছে পাঠটোৰ জৰিয়তে, যে মহিলাসকলৰো সবলীকৰণ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু তোমালোক এতিয়া ছোৱালী হৈ আছা, তোমালোক ডাঙৰ হ'লে মহিলা হ'বা, গতিকে আৰু আমি সকলোৱে ইনকাম কৰিব লাগে। আমি যেতিয়া সকলোৱে ইনকাম কৰিম ন, তেতিয়া কি হয়, আমি বেছি বস্তু কিনিম ন, হয় নাই? যদি ঘৰত মা আৰু দেউতাই দুইজনে ইনকাম কৰে, তো মা আৰু দেউতাই দুইজনে বস্তু কিনিব। এতিয়া দুইজনে যেতিয়া বস্তু কিনে, তেতিয়া বস্তুৰ প্ৰডাকশ্যন বেছি হ'ব নাই, তাক বেছি বনাব লাগিব নাই। আৰু যেতিয়া কোম্পানী এটাই বস্তু বেছি বনাব লয় ন, তেতিয়া সি বেছি মানুহ কি কৰে, বেছি মানুহক চাকৰি দিয়ে, কাৰণ মানুহ বেছি, এতিয়া কাম কৰিব লগা মানুহৰ সংখ্যা বেছি হৈ গ'ল। তো তেনে ক্ষেত্ৰত কি হয়, আমি চাকৰিবোৰ মানে তেতিয়া জেনেৰেট হয় বুলি কয়, মানে যদি আমি কওঁ দেশৰ আৰ্থিক বিকাশ হয়। সেইকাৰণে মহিলাসকলেও কি কৰিব লাগে, দে হেভ টু ট্ৰাই ফৰ দেয়াৰ ফিনান্সিয়েল এম্পাৱাৰমেণ্ট। আৰু যিকোনো ধৰণৰ টকা ঘটিবলৈ আমাক কি লাগিব, আমাক কিছুমান স্কিলছ লাগিব, এই কৌশলবোৰ লাগিব, কিছুমান কলা লাগিব। তাক কলা থাকিলেই নহ'ব, তুমি জানিলেই নহ'ব, তাক তুমি কি কৰিব লাগিব, তাৰ পৰা তুমি এটা মানে তাক ব্যৱসায়লৈ ৰূপান্তৰ কৰিব লাগিব, তাৰপৰা তুমি ইনকাম কৰিব পৰা হ'ব লাগিব, তেতিয়া তোমাৰ কি হ'ব, এম্পাৱাৰমেণ্ট হ'ব। গতিকে এই পাঠটো বিশেষভাৱে ছোৱালীসকলক লৈ লিখা হৈছে, মহিলাসকলক লৈ লিখা হৈছে। তোমালোকে পাৰিলে তোমালোকৰ মাহঁতক এই পাঠটোৰ অৰ্থটো বুজাবলৈ চেষ্টা কৰিবা। এতিয়া আমি নম্বৰ কুৱেশ্যনলৈ আহোঁ। চ' হোৱাট সীমা ইণ্টাৰেষ্টেড ইন ডুইং? সীমাইনো কি কৰি ভাল পাইছিল? ভেৰি চিম্পল কুৱেশ্যন। সীমা ৱাজ ইণ্টাৰেষ্টেড ইন কুকিং। ইয়াতো বুজাবলগীয়া একো নাই। লাষ্ট কুৱেশ্যন কি আছে চোৱা। হাউ ডিড দ্য NGO হেল্প সীমা? NGOটোৱে সীমাক কিদৰে সহায় কৰিছিল? মন দি শুনিবা। দ্য NGO হেল্প সীমা ইন মেনি ৱেইজ। NGOটোৱে মানে সীমাক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। তোমালোকৰ চাগে মনতে আছে, যিসকলে মন দি ভিডিঅ'বোৰ চাইছে আগৰ। ইট ইনিচিয়েলি বুলি ক'লে প্ৰথম অৱস্থাত, প্ৰথমেই কি কৰিছিল, গেভ সীমা ট্ৰেইনিং ইন দ্য ফিল্ড অফ কুকিং। প্ৰথমে সীমাক কি কৰিলে, কুকিং যিটো ফিল্ড হয়, মানে ৰন্ধন কাৰ্যৰ লগত জড়িত প্ৰশিক্ষণ দিছিল। দ্য NGO ইভেন এনকাৰেজ, NGOটোৱে লগতে মানে সীমাক উৎসাহিত কৰিছিল, কি কৰিছিল, উইথ দ্য মনিটাৰী হেল্প টু ষ্টাৰ্ট হাৰ নিউ বিজনেছ। মানে হ'ল সীমাক লগতে এই NGOটোৱে কি কৰিছিল, ফাইনেন্সিয়েল হেল্প দিছিল। মনিটাৰী বুলি ক'লে মানে কি বুলি ক'ম, মানে টকা দি পেলাই সহায় কৰিছিল, যে যাতে সীমাই কি কৰিব পাৰে, সীমাই নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। কাৰণ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ প্ৰথম অৱস্থাত আমাক কি লাগে, টকাৰ প্ৰয়োজন হয়। গতিকে সেই টকাৰো যোগাৰ কোনে কৰি দিছিল, NGOটোৱে কৰি দিছিল। ইমানলৈকে বুজি পাইছা? চ' আমি কি বুজি পালোঁ, যে NGOবোৰৰ বা যিকোনো NGOৰ কিমান ডাঙৰ এটা কি থাকে, ৰোল থাকে, এটা ভূমিকা থাকে ইন দ্য ছ'চাইটি। ঠিক আছে, এই পাঠটোত সেই সম্পৰ্কেও আমাক কিছু জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে। ঠিক আছে, তাৰপাছত চোৱা, তাৰপাছত এইখিনি দে আৰ ভেৰি ফেক্চুৱেল, ইয়াত কথা নাই। ইয়াত মানে কি কৈছে, যে ইয়াত যেনেকৈ কাল্ম এণ্ড ৰেজলিউট এই দুটা শব্দ দিছে, এই দুটা শব্দৰ অৰ্থ এই চাৰিটা ভিতৰত কোনোবা এটা হয়। গতিকে মইতো লিখাই দিছিলোঁ, ৰেজলিউট মানে কি আছিল, তোমালোকৰ চাগে মনতে আছে, যিসকলে মে বি পাৰ্ট 2 ভিডিঅ'টো চাগে ন, পাৰ্ট 2 নে পাৰ্ট 1 কিবা এটা আছিলে, পাৰ্ট 1। ৰেজলিউট শব্দটোৰ অৰ্থটো কি আছিলে, ডিটাৰমাইন। ইয়াত মই বুজাবলগীয়া তেনেকৈ নাই। ৰেজলিউট বুলি ক'লে মানে বদ্ধ, যিটো সংকল্পবদ্ধ। চ' ডেট ইজ কল্ড ডিটাৰমাইণ্ড। তাৰপাছত আহিলে, আই উড লাইক টু চুজ কালিনাৰী ট্ৰেইনিং এজ এ ভকেশ্যন। অ'কে, চ' কালিনাৰী ইজ ৰিলেটেড টু হোৱাট, কুকিং। এইটোতো আমি সকলোৱে জানো, পঢ়িলোঁ আমি। দ্য হাৰ্ট ব্ৰিম শব্দ অৰ্থটো উলিয়াব কৈছে। ব্ৰিম বুলি ক'লে মানে উপচি পৰা, অভাৰফ্ল'ড। ব্ৰিমড বুলি ক'লে অভাৰফ্ল'ড। সেই যে শেষৰ ফালে আমি পঢ়িছিলোঁ, এই শব্দটো আমি পাইছিলোঁ পাঠটোৰ শেষৰ ফালে। তোমালোকে যদি পাঠটো পঢ়িছা, তেনেহ'লে তোমালোকে শেষৰ ফালে যেতিয়া সীমাই কি কৰিছিল, NGOটোৰ পৰা ওলাই আহিলে, তেতিয়া তাই মানে চকুত বিভিন্ন নতুন নতুন সপোন আহিব ধৰিলে। তাইৰ হৃদয়খন একদম মানে সুখেৰে উপচি পৰিলে। চ' ইয়াকে কি কৈছে, ব্ৰিমড বুলি কৈছে। ৱেল, চ' নেক্সট শ্লাইডলৈ যাওঁ। এইটো চোৱা, ইয়াত কি কৈছে, ইয়াতো তেনেকুৱা ইজ মানে কি হয়, শব্দ অৰ্থবোৰ মিলাব দিছে। মই এইখিনি মিলাই দিছোঁ, তো তোমালোকে এইখিনি ভিডিঅ'টো পজ কৰি লিখি ল'বা, কাৰণ ইয়াত মোৰ বুজাবলগীয়া বহুত বেছি নাই। ঠিক আছে, গতিকে মই ইয়াত ইণ্টাৰভেনশ্যন নকৰোঁ তেনেকৈ। তাৰপাছত এইটো গ্ৰামাৰ ছেকশ্যন হয়। গ্ৰামাৰ ছেকশ্যনটো জাষ্ট মই কৰাই দিছোঁ, তোমালোকে লিখি লোৱা। গ্ৰামাৰৰ কাৰণে মই আকৌ বেলেগ এটা ছিৰিজ চলাম, মই তোমালোকক পূৰ্বতে কৈছোঁ, কাৰণ এইদৰে আমি ইমান ইজিলি গ্ৰামাৰ শিকিব নোৱাৰোঁ। ঠিক আছে, বাইদেৱে মই তথাপি কৰি দিছোঁ। ইয়াতে চোৱা, ইয়াত কিছুমান মানে এইখিনি কয় প্ৰিপজিশ্যন বুলি কয়। দিজ আৰ প্ৰিপজিশ্যনছ। ইয়াত সেইটো শব্দটো আছে, প্ৰিপজিশ্যনছ। ইয়াত সীমা ৱাজ আপছেট বাই দ্য ইনফৰমেশ্যন। এই লাইনটো কিতাপতে আছে। শ্বি ৱাজ ট'ল্ড এবাউট, ইয়াত কি হ'ব, এবাউট হ'ব। শ্বি আস্কড সীমা টু চি অনলি এট। তাৰপাছত সীমা ৱাজ দ্য বছ অফ স্বাতি গোজ টু স্কুল বাই।
তাৰপিছত ইয়াতে কি কৈছে যে এই বাক্যটো চোৱা, শ্বি ৱাজ ভেৰি ৱাইজ ফৰ হাৰ এজ সীমা থট। মানে এই দুটা বাক্য কি কৈছে এটা বেলেগ ধৰণে, মানে যেনেকৈ এতিয়া ৱাইজ ফৰ হাৰ এজ, এই শব্দটোৰ সলনি আমি কিবা নতুন শব্দ এটা ব্যৱহাৰ কৰিব পাৰোঁ নেকি, মানে এই ধৰণে ইয়াত প্ৰশ্নবোৰ সুধিছে। মানে ইয়াত কৈছে যে এই বাক্যটোকে অৰ্থ, মানে বাক্যটোত শব্দৰ পৰিৱৰ্তন কৰিব দিছে কিন্তু অৰ্থৰ পৰিৱৰ্তন কৰিব দিয়া নাই। মানে এই প্ৰশ্নকেইটাৰ উদ্দেশ্য এইটোৱে যে তোমালোকৰ যিটো লেংগুৱেজ স্কিল হয়, ভাষাৰ যিটো তোমালোকৰ মানে যিটো কি বুলি ক'ম এতিয়া, মানে স্কিল বুলি ক'লে তোমালোকে ইয়াত এইটো তোমালোকৰ কাৰণে কিছু জটিলো হ'ব, কাৰণ আমি ইমান লেভেললৈকে ইংৰাজী শিকা নাই, ঠিক আছে। কিন্তু আমি তথাপি মই কৰি দিছোঁ, এইবোৰ সকলো আমি পিছৰ কিছুমান ভিডিঅ'ত মই আলোচনা কৰিম, যেতিয়া আমি গ্ৰামাৰ পঢ়িম ন, তেতিয়া মই কম্পজিশ্যনলৈও যাম, তেতিয়া তোমালোকে চেষ্টা কৰিম যাতে তোমালোকে ইংলিছটো আৰু এনৰিচ হওক, ঠিক আছে। এতিয়া চোৱা, হি হেড এক্সপায়াৰ্ড এ ফিউ ইয়াৰ্ছ এগো, এই এক্সপায়াৰ্ড শব্দটোৰ সলনি মই ইয়াত কি লিখিলোঁ, ডাইড। হি ডাইড এ ফিউ ইয়াৰ্ছ এগো, মানে মৃত্যুটোক ইংৰাজীত এক্সপায়াৰ্ড বুলিও কয়। তাৰপাছত ডিপেণ্ডিং অন সীমাজ ছাকচেছ শ্বি উড বি গিভেন মোৰ ৱৰ্ক, মানে এই বাক্যটোকে ইয়াত দুটা এইটো আছে ন, দুটা চেণ্টেঞ্চ আছে, এই দুটা চেণ্টেঞ্চক আমি ইজিলি কেনেকৈ লিখিব পাৰোঁ, মই কেনেকৈ লিখিলোঁ চোৱা, মোৰ ৱৰ্ক ইজ ডিপেণ্ডেণ্ট অন সীমাজ ছাকচেছ, সীমাৰ সফলতাৰ ওপৰতে আৰু কাম নিৰ্ভৰ কৰি আছে, মানে তাই পাবলগীয়া আৰু কাম নিৰ্ভৰ কৰি আছে। অকণমান এই বাক্যটো মোৰ অকণমান ডাউট এটা আছে দেই, তথাপি মোৰ মতেতো শুদ্ধ হয়, কিন্তু আই এম নট 100% মানে এচিয়ৰ্ড উইথ দিছ এনচাৰ। ৱেল, চ' এতিয়া চোৱা, হাৰ হাৰ্ট ৱাজ ফিল্ড উইথ নিউ হোপছ এণ্ড ডিজায়াৰ, এই ফিল্ড শব্দৰ অৰ্থটোৱে মই ইয়াত কি কৰিলোঁ, তোমালোকৰ কিতাপত থকা শব্দটো লৈ আনিলোঁ, যে হাৰ হাৰ্ট ৱাজ ব্ৰিমড উইথ নিউ হোপছ এণ্ড ডিজায়াৰ্ছ, মানে এই ফিল্ড শব্দটো কি কৰিলোঁ, আঁতৰাই পেলাই মই ৰিপ্লেচ কৰিলোঁ বা ছাবষ্টিটিউট কৰিবলৈ এটা কি শব্দ আনিলোঁ, ব্ৰিমড মানে হ'ল উপচি পৰা, ঠিক আছে। তাৰপাছত চাবলগীয়া কি আছে, থেংক ইউ আছে। গতিকে আশা কৰোঁ তোমালোকে এই গোটেই ক্লাছটো অকণমান জটিল হ'ব, ঠিক আছে, কাৰণ আমি প্ৰশ্ন উত্তৰ কৰি আছোঁ, প্ৰশ্ন উত্তৰখিনি তোমালোকে লিখি ল'বা, আৰু লিখাৰ পাছত তোমালোকে কি কৰিবা, আকৌ ভিডিঅ'টো চাবা, আকৌ প্ৰশ্ন উত্তৰখিনি মানে প্ৰশ্নটো কি ধৰণে অসমীয়াত মই ডিল কৰিছোঁ সেইটোক তোমালোকে শুনিবা, তোমালোকে নিজে মন দিবা, আৰু যদি তোমালোকৰ বেছি জটিল হয় তোমালোকে কি কৰিবা, প্ৰশ্ন উত্তৰটো লিখিলা, তাৰ তলত প্ৰশ্নৰ উত্তৰটো অসমীয়াত লিখি ল'বা, তেতিয়া তোমালোকে প্ৰশ্নটো যেতিয়া তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়িবা ন, তেতিয়া তোমালোকৰ সহজে তোমালোকে প্ৰশ্নটো বুজি উঠিবা, কাৰণ তোমালোকৰ পৰীক্ষাটো হ'বই, ক্লাছে হোৱা নাই, কিন্তু পৰীক্ষা অনলাইন হ'লেও হ'ব, সেইটো তোমালোকে কেতিয়াও নাভাবিবা যে নহয়, ঠিক আছে। গতিকে এইটো তোমালোকৰ দায়িত্ব হয়, তোমালোকৰ হোমৱৰ্ক হয়, তোমালোকে প্ৰশ্ন উত্তৰখিনি বাৰম্বাৰ তোমালোকে মোৰ লেকচাৰটো শুনি পেলাই এনেকুৱাকৈ বুজি উঠিবলৈ চেষ্টা কৰিবা যে তোমালোকে চকু মুদিলেই সেই অৰ্থটো বা সেই যিটো, যেনেকৈ এতিয়া সীমাই কি কৰিছিলে, অফিচলৈ গৈছিলে, তাত কিছুমান মহিলাই ট্ৰেইনিং লৈ আছিলে, মহিলাসকলে কেৱল ট্ৰেইনিং লোৱা নাছিলে, তেওঁলোকে কি কৰিছিলে, মানে ব্ৰেভ মাদাৰ্ছ যিটো NGO আছিল তাৰ সহায় লৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিলে। গতিকে যেতিয়া মই এইবোৰ কৈ যাওঁ ন, তোমালোকে একদম চকু বন্ধ কৰি প্ৰথম পূৰা ভাবি ল'বা, মানে বস্তুটো গোটেই ইমাজিন কৰিবা, ঠিক আছে। সেইদৰে কৰিলে তোমালোকে কি হ'ব ন, এই গোটেই লেচনটো এটা কাহিনীৰ দৰে লাগিব, এখন চিনেমাৰ দৰে লাগিব, তেতিয়া তোমালোকৰ পঢ়াটো কি হ'ব, ক্ৰিয়েটিভ হৈ যাব। চ' দিছ ইজ কল্ড ক্ৰিয়েটিভ এডুকেশ্যন। ৱেল, চ' ক্ৰিয়েটিভ নহ'লে আমি ব'ৰ হ'মেই, এইটো ফিক্স কথা, এইটো ফেক্ট হয়। গতিকে আমি যিমান চেষ্টা কৰোঁ আমি ক্ৰিয়েটিভ হ'বলৈ চেষ্টা কৰিম, মই তোমালোকক সহায় কৰিম, তোমালোকে সেইমতে চলিবা, কাৰণ তোমালোকতো সৰু আছা, তোমালোকে বহুত কথা নাজানিব পাৰা। তো ঠিক আছে, তোমালোকে আশা কৰোঁ ভালকৈ পঢ়া শুনা কৰি আছা আৰু কৰি থাকিবা, সোনকালে বিদ্যালয়বোৰ খুলিব তোমালোকৰ, ঠিক আছে। গতিকে ইয়াতে মই সামৰিছোঁ, ধন্যবাদ।